নমস্কাৰ, মই উতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। এই মুহূৰ্তত মই সত্যৰ নিউজ ডেস্কত আছোঁ। সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰিছে যে তিনি গগৈৰ মাজত মিত্ৰতা হ'বনে নাই। আচলতে যোৱা নিশা গৌৰৱ গগৈয়ে অখিল গগৈৰ সৈতে দীঘলীয়াভাৱে ফোনত কথা পাতিছিল। ইয়াৰ পাছত বিভিন্ন সংবাদ মাধ্যমত এটা বাতৰি ওলাইছিল যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত নিৰ্বাচনী মিত্ৰতা হৈ গ'ল আৰু কেইবাখনো আসন ৰাইজৰ দলক এৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে একাংশ সংবাদ মাধ্যমত সামাজিক মাধ্যমত এই বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ পিছতেই আজি দুপৰীয়াৰ ভাগত ডিব্ৰুগড়ৰ এখন হোটেল, যিখন হোটেলত বাহৰ পাতি আছে গৌৰৱ গগৈ, হোটেল টি কান্তিলৈ শিৱসাগৰৰ পৰা ৰাওনা হয় অখিল গগৈ। হোটেল টি কান্তিৰ ভিতৰত গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত দীৰ্ঘ সময় ধৰি আলোচনা অনুষ্ঠিত হৈছিল। প্ৰায় 4 ঘণ্টা সময় দুটা পক্ষই আলোচনা কৰিছিল। 4 ঘণ্টা আলোচনা কৰাৰ পিছত কিছু সময়ৰ আগতে অখিল গগৈ হোটেলৰ পৰা ওলাই আহিছে। হোটেলৰ বাহিৰত যেতিয়া অখিল গগৈক সোধা হৈছে যে মিত্ৰতা সংক্ৰান্তত কি কয়, অখিল গগৈৰ মতে 4 ঘণ্টা আমি কথা পাতিলোঁ যদিও আমাৰ আলোচনা অমীমাংসিত হৈ ৰ'ল, অৰ্থাৎ মিত্ৰতা এই পৰ্যন্ত নহ'ল। ইয়াৰ পিছতেই অখিল গগৈয়ে ডিব্ৰুগড়ৰ পৰা নিজ সমষ্টি শিৱসাগৰ অভিমুখে ৰাওনা হৈছে। এই পৰ্যন্ত গৌৰৱ গগৈ বা অখিল গগৈৰ ফালৰ পৰা আলোচনাৰ বিতং তথ্য সদৰি কৰা নাই যদিও সত্যই সমগ্ৰ বিষয়টোৰ অনুসন্ধান কৰি কিছু তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছোঁ। মূলতঃ অখিল গগৈৰ ফালৰ পৰা 13টা সমষ্টিৰ প্ৰস্তাৱ আগবঢ়া হৈছিল যে এই 13টা সমষ্টি অখিলৰ দলক অৰ্থাৎ ৰাইজৰ দলক লাগে, কিন্তু কংগ্ৰেছে 13টা সমষ্টি তেওঁলোকক দিবলৈ অস্বীকাৰ কৰিছিল। কেইটামান সমষ্টি এৰি দিবলৈ সাজু আছিল। ইয়াৰ মাজত আছিল তেজপুৰ, কলিয়াবৰ, মৰিয়নি, ডিগবৈ, চিচি বৰগাঁও আৰু মাৰ্ঘেৰিটা আৰু ঢিং, এনেধৰণে কেইটামান সমষ্টি এৰি দিব বিচাৰিছিল। কিন্তু অখিল গগৈৰ ফালৰ পৰা কোৱা হ'ল যে নহয়, এইকেইটা সমষ্টি এৰি দিলেই নহ'ব, আমাক আৰু অধিক সমষ্টি এৰি দিব লাগিব। মূলতঃ 3টা সমষ্টি, এই 3টা সমষ্টিক লৈ দুই পক্ষৰ মাজত দীঘলীয়া মতানৈক্যৰ সৃষ্টি হয়। সেই সমষ্টিকেইটা হৈছে নাওবৈচা, ধেমাজি আৰু ডিমৌ। নাওবৈচাত তেওঁলোকে ডক্টৰ হৰিশ দাস বুলি এজন প্ৰাৰ্থীক থিয় কৰাব বিচাৰিছিল। আৰু ধেমাজিত তেওঁলোকৰ শক্তিশালী প্ৰাৰ্থী আছে বুলি অখিল গগৈয়ে দাবী কৰে। আৰু ডিমৌত তেওঁলোকৰ সাধাৰণ সম্পাদক ধৈৰ্য কৰক টিকট দিয়াৰ কথাটো তেওঁলোকে দাবী উত্থাপন কৰে। কিন্তু সেই দাবী মানি ল'বলৈ অস্বীকাৰ কৰে কংগ্ৰেছে। কংগ্ৰেছৰ পৰা কোৱা হৈছিল যে আমি হাইকমাণ্ডৰ লগত কথা পাতি, দিল্লীৰ পৰা কথা পাতি ইতিমধ্যে আপোনালোকক এইকেইখন আসন এৰি দিবলৈ সাজু হৈছোঁ। এইকেইখন আসনৰ ওপৰত যদি আপোনালোকে ৰাজি হয় তেনেহ'লে মিত্ৰতা হ'ব। কিন্তু আপুনি নতুনকৈ যিবোৰ প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱৰ ওপৰত আমি কোনো সিদ্ধান্ত ল'ব নোৱাৰিম। সেই প্ৰস্তাৱৰ ওপৰত AICCই সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াক লৈ দুই পক্ষৰ মাজত মতানৈক্য হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা সংক্ৰান্তত প্ৰশ্ন সোধোতে হিমন্ত বিশ্ব শৰ্মাই কৈছে নিৰ্বাচনলৈ মাত্ৰ 20টা দিন বাকী আছে। 20টা দিনৰ আগত মিত্ৰতা হয় নহয় সেইটো কোনো ডাঙৰ ইছ্যু নহয়। উল্লেখযোগ্য যে ইতিমধ্যে অখিল গগৈৰ ফালৰ পৰা এখন তালিকা ঘোষণা কৰা হৈছিল। অনুৰূপ ধৰণে এখন তালিকা ঘোষণা কৰিছে কংগ্ৰেছৰ ফালৰ পৰাও। ইয়াৰ পিছতো দুয়োটা দলৰ মাজত মিত্ৰতাৰ ওপৰত আলোচনা হৈছিল, কিন্তু কোনো ফলপ্ৰসূ উত্তৰ পোৱা নগ'ল, যাৰ পৰিপ্ৰেক্ষিতত আজি আলোচনা অমীমাংসিত হ'ল বুলি ক'ব পাৰি। মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ হ'ব। আমি সকলোৱে জানো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। সেইখিনি সময়তো বিৰোধীৰ মাজত কোনো ধৰণৰ মিত্ৰতা নহ'ল, কেৱল কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ মাজত মিত্ৰতা হৈছে। ৰাইজৰ দলৰ সৈতে মিত্ৰতা নোহোৱাৰ মূল কাৰণ যে বহুকেইটা সংখ্যালঘু অধ্যুষিত সমষ্টি কংগ্ৰেছে এৰি দিবলৈ বেয়া পাইছে। উদাহৰণস্বৰূপে পূব গোৱালপাৰা, ইয়াক তেওঁলোকে বেয়া পাইছে, তেওঁলোকে বিচৰা নাই মন্দিয়া সমষ্টিটো এৰি দিবলৈ, দলগাঁও সমষ্টিটো এৰি দিবলৈ। এনে সংঘাতৰ ফলশ্ৰুতিত এই পৰ্যন্ত মিত্ৰতা হোৱা নাই। আৰু এনেধৰণৰ ধাৰণা কৰা হৈছে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত অদূৰ ভৱিষ্যতে মিত্ৰতা হোৱাৰ সম্ভাৱনা নাই, অৰ্থাৎ ৰাইজৰ দলে নিজাববীয়াকৈ নিৰ্বাচন খেলিব। উল্লেখযোগ্য যে অখিল গগৈকে ধৰি ৰাইজৰ দলৰ একাংশ নেতাই কৈছিল যে মিত্ৰতাৰ প্ৰক্ৰিয়াটোত গৌৰৱ গগৈয়ে বহু পলম কৰিলে। ৰাইজৰ দলে বহুদিন আলোচনাৰ বাবে অপেক্ষা কৰিছিল, কিন্তু গৌৰৱ গগৈয়ে ফোন কৰা নাছিল। আজি বৈঠকখন অমীমাংসিতভাৱে সমাপ্ত হৈছে, কাৰণ যিখন তালিকা আপোনালোকে এইকেইদিন টিভিত দেখি আছিলে 13জনীয়া তালিকা, সেই 13জনীয়া তালিকাটো দিল্লীৰ এপ্ৰুভেল এতিয়ালৈকে লাভ কৰা নাই। দিল্লীৰ এপ্ৰুভেল লাভ নকৰাকৈ তেওঁলোকে ফাইনেলাইজ কৰিব নোৱাৰোঁ বুলি কৈছে। সেইটো গৌৰৱ গগৈৰহে তালিকা আছিলে বুলি কৈছে। আৰু এটা বেয়া খবৰ আছে কি সেই তালিকাৰ ভিতৰত যি 13জনীয়া তালিকা আছিলে তাৰে এটা সমষ্টি গৌৰীপুৰ, সেই গৌৰীপুৰটো সম্পৰ্কীয় আজি তেওঁলোকে স্থিতি সলাইছে। গৌৰীপুৰটো
কৈছে যে গৌৰীপুৰটো দিবৰ কাৰণে তেওঁলোকৰ অসুবিধা আছে তাৰ কাৰণে আমাক দুটা অল্টাৰনেটিভ প্ৰপ'জেল আগবঢ়াইছে গৌৰীপুৰৰ পৰিৱৰ্তে আমাক মানকাছাৰ বা আলগাপুৰ কাটলিচেৰা সেই দুটাৰ ভিতৰত এটা ফ্ৰেণ্ডলি লোৱাৰ কথা কৈছে আনহাতে আমাৰ পিনৰ পৰা আমি 13টা নহয় কংগ্ৰেছ দলে 13টা সমষ্টিৰ প্ৰস্তাৱ দিছিলেতো আপোনালোকে জানে নিশ্চয় আমি 15টা সমষ্টিৰ প্ৰস্তাৱ দিছিলোঁ তাৰে ভিতৰত সেই দুটা সমষ্টি এটা হ'ল নাওবৈচা আৰু এটা হ'ল আপোনাৰ ডিমৌ কি কয় আপোনাৰ সেই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই ধেমাজি এই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই নাওবৈচা আৰু ধেমাজি এই দুটা পাছ হোৱা নাই তো গতিকে এতিয়ালৈকে মিটিংখন অমীমাংসিতভাৱে সমাপ্ত হৈছে অলপ সময়ৰ পাছত গৌৰৱ গগৈ আমাক জনাইছে যে অলপ সময়ৰ পাছত তেওঁ AICCৰ লগত কথা পাতিব প্ৰথম যি 13জনীয়া তালিকা সেই 13জনীয়া তালিকা সম্পৰ্কে আমাক জানিবলৈ দিব ফোনৰ জৰিয়তে আৰু যদি 13জনীয়া তালিকাৰ এপ্ৰুভেল আহে তাৰপিছত আমাৰ আৰু দুটা সমষ্টিৰ কথা থাকি গ'ল সেই দুটা সমষ্টিৰ বিষয়ে আমি তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ গতিকে আজিৰ সভাখন অমীমাংসিতভাৱে এতিয়ালৈকে